বিগত বৰ্ষত অসমত বিজেপিৰ ৪৮ লাখ সদস্য আছিল। সদস্যটো অভিযান আৰম্ভ হোৱাৰ আজিৰ দিনটোলৈকে বিগত ৮ দিনত বিজেপিত ১৬ লাখ সদস্য ভৰ্তি অতিক্ৰম কৰিছে। বৰপেটাত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পৰিকল্পনা আৰু পৰ্যালোচনা সভাত অংশ লৈ সাংসদ দিলীপ শইকীয়াই এই কথা প্ৰকাশ কৰে। দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশজুৰি তীব্ৰ গতিত বিজেপিৰ সদস্য ভৰ্তি অভিযানত অব্যাহত আছে। বৰপেটা জিলাৰ ১৯টা মণ্ডল, ১০২৭টা বুথ আৰু ২৪৬টা শক্তি কেন্দ্ৰত সদস্য ভৰ্তি অভিযানত দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি আছে। দেশজুৰি আৰম্ভ হৈছে সদস্য ভৰ্তি অভিযান। যোৱাকালি সন্ধিয়ালৈকে আমি ২ কোটি সদস্য যি আমাৰ ভৰ্তি সেয়া সম্পূৰ্ণ কৰিছোঁ আৰু অহা ২৫ ছেপ্টেম্বৰলৈকে আমাৰ প্ৰাথমিক সদস্য ভৰ্তি অভিযান চলিব। গতিকে আমি সমগ্ৰ দেশত সৰ্বস্তৰৰ জনগণক বা ভোটাৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি কৰিবৰ কাৰণে এই অভিযান আমি তীব্ৰ গতিত আগবঢ়াই লৈ গৈছোঁ আৰু ৰাষ্ট্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি সমগ্ৰ আমাৰ ৰাজ্য বা জিলাসমূহত বা মণ্ডলসমূহত বুথসমূহত আমি এই অভিযান আমি কাৰ্যকৰ্তাসকলক বিভিন্ন স্তৰৰ দায়িত্বৰে আমি আগবঢ়াই লৈ গৈছোঁ আৰু তাৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। আজি আমাৰ বৰপেটা জিলাৰ সামগ্ৰিকভাৱে আমাৰ অভিযানটোৰ এটা ৰূপ কেনেকৈ চলিছে আৰু গোটেইখিনি অভিযানটো কি ধৰণে আমি আগবঢ়াই লৈ যাম, পৰিকল্পনা আৰু পৰ্যালোচনা দুয়োটাই আমি আজি কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ বৰপেটা জিলাত আমাৰ যি ১৯টা মণ্ডল আছে, ১০২৭টা আমাৰ বুথ আছে আৰু ২৪৬টা আমাৰ শক্তি কেন্দ্ৰ আছে। প্ৰতিটো শক্তি কেন্দ্ৰ, প্ৰতিটো বুথত সদস্য ভৰ্তি আমাৰ কৰিব আৰু সৰ্বস্তৰে আমি যি দেখিছোঁ য'তে আমি গৈছোঁ ৰাইজে উৎসাহ দেখুৱাইছে আৰু এটা ৰাষ্ট্ৰবাদী বৈচাৰিক পৰিয়াল ভাৰতীয় জনতা পাৰ্টি সদস্য হ'বৰ কাৰণে আগবাঢ়ি আহিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেশ আৰু ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীৰ যি সদস্য ভৰ্তি অভিযান, এইটো আমি সকলো কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীৰ সহযোগত আমি আমাৰ যি নিৰ্দিষ্ট লক্ষ্য সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আমি নিশ্চিতভাৱে আমি অৱতীৰ্ণ হ'ব পাৰিম। তাৰ কাৰণে আমি সকলো ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। নিশ্চিতভাৱে আমি যোৱাবাৰ আমাৰ অসমত সৰ্বোচ্চ সদস্য আছিল ৪৮ লাখ। এতিয়ালৈকে আমাৰ ৮ দিনত আমি ১৬ লাখ সদস্য ভৰ্তি ইতিমধ্যে অতিক্ৰম কৰিছোঁ আৰু ইয়াত কোনো গাখীৰত পানী নাই। বহুতে গাখীৰত পানী মিক্স কৰেতো, ইয়াত গাখীৰত পানী মিক্স নোহোৱা কথা এইটো অনলাইন যোগে আপুনিও যদি নমো এপৰ জৰিয়তে চাব বিচাৰে বা আপুনি সদস্য ভৰ্তি অভিযানৰ যিকোনো কথা জানিব বিচাৰে, এইটো পাব্লিক ডোমেইনত থকা বিষয়। গতিকে এই কথাটো আমি খুব আনন্দিত যে আজি ৮ দিনত ২ কোটি সদস্য ভৰ্তি হোৱাটো ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা আনন্দ আৰু প্ৰাপ্তিৰ অনাবিল মুহূৰ্ত আমাৰ কাৰণে। চাওক, ৰাজনৈতিক দলবিলাকৰ পৰিকল্পনা থকাটো ভাল আৰু শাসনত অহাৰ কাৰণে মানুহে কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব, ৰাইজৰ মনৰ আৱেগ, অনুভূতি, অভাৱ, অভিযোগ বুজিব পাৰিব লাগিব। কিন্তু কিছুমান কংগ্ৰেছৰ নেতাৰ যিবিলাক কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডই আমাক তেওঁলোকৰ ৰাজ্যখনৰ প্ৰতি যেন দায়িত্ববোধ নাই, কেৱল ক্ষমতা কেন্দ্ৰিক যে তেওঁলোকৰ কথা বতৰা, এই কথাটো তেওঁলোকৰ কাজে কামে কৰ্মকাণ্ডত প্ৰতিফলিত হৈছে। গতিকে মই সেইকাৰণে কংগ্ৰেছ দলৰ যিটো ঘৰিয়ালৰ চকুপানী, এতিয়া ৫৫ বছৰ কংগ্ৰেছ দলে অসম শাসন কৰিছে, সেই ঘৰিয়ালৰ চকুপানীটো, ক্ৰকডাইল ষ্টিয়াৰ বুলি যাক কোৱা হয়, ঘৰিয়ালৰ চকুপানীটো আৰু এবাৰ ৰাইজক, এবাৰ নহয় ১০ বাৰ চিন্তা কৰি চাবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ কংগ্ৰেছে অসম আৰু ভাৰতবৰ্ষক যি ধৰণে পিছুৱাই নিয়াই নহয়, যি ধৰণে আমাৰ ৰাষ্ট্ৰবাদী বা
জাতীয়তাবাদী সত্তাটোক বা আঞ্চলিক সত্তাটোক কংগ্ৰেছ দলে যিদৰে কুঠাৰাঘাত কৰিছিল তেওঁলোকৰ শাসনকালত সেই কথাবিলাক আমি পাহৰি যোৱা অনুচিত। গতিকে মই সেইটোৱে আহ্বান জনাম যে কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, কংগ্ৰেছৰ 3জন সাংসদ, কংগ্ৰেছৰ নেতা পালি নেতা যিসকল আছে মই তেওঁলোকক শুভেচ্ছা দিছোঁ, এইটো বেলেগ কথা। কিন্তু কংগ্ৰেছৰ কৰ্মকাণ্ড অসমৰ ৰাইজে ভালকৈ জানে। গতিকে আগন্তুক দিনত তেওঁলোকৰ কৰ্মকাণ্ডবিলাক যাতে পাহৰি নাযায়। যেতিয়া 1500 টকাত 5 দিন ৰখি গেছ চিলিণ্ডাৰ ল'ব লগা হৈছিল, সেই কথাটো অসমৰ মানুহে পাহৰি যাব নালাগে। 1500 টকাৰ গেছ চিলিণ্ডাৰ ব্লেকত কিনিব লাগে আৰু 5 দিন লাইনত লগাব লাগে, পাহৰি যাব নালাগে। সকলো অনুপ্ৰৱেশকাৰী বুলিয়ে ক'ব লাগিব। পূৰ্ববংগীয় মূলৰ মানুহক মাটি বাৰী দি গোজেই গছলৈ ৰূপান্তৰ কৰা, ভোটাৰ লিষ্টত নাম সোমোৱাই দিয়া, আধাৰ কাৰ্ডত নাম সোমোৱাই দিয়া, এইবিলাক যিবিলাক কাম কৰিছে, ৰেচন কাৰ্ড দিয়া, এইবিলাক কথা পাহৰি যোৱাটো অসমৰ ভালপোৱা ৰাইজৰ বাবে এইবিলাক উচিত নহ'ব। আৰু ভৱিষ্যতে কংগ্ৰেছৰ যিটো নীতি, সেই নীতিটোৱে হয়তো এতিয়া যিটো তেওঁলোকে এতিয়া অলপ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক যুক্তিবিহীনভাৱে কিছুমান সমালোচনা কৰি আছে আৰু অপজিশ্যন পাৰ্টি হিচাপে সমালোচনা কৰা তেওঁলোকৰ অধিকাৰো আছে। কিন্তু আজি অসমৰ জনগণে এই কথাটো বুজি পাইছে যে অসমত অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত আৰু সমৃদ্ধিশালী অসম যদি আমাক চকুৰ সন্মুখত লাগে, তেনেহ'লে বিকল্প ৰাজনৈতিক শক্তি কেৱল ভাৰতীয় জনতা পাৰ্টি। অঞ্চলে অঞ্চলে কিছু জেগাত তেওঁলোকৰ প্ৰভাৱ আছে, মই এইটোক নুই কৰিব নোৱাৰোঁ। যেনেকুৱা ধুবুৰীত আছে, যেনেকুৱা হয়তো আৰু ক'ৰবাত থাকিব। কিন্তু অঞ্চলে অঞ্চলে কিছু প্ৰভাৱ থাকিব। কিন্তু লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, চৰিত্ৰবিলাক সুকীয়া সুকীয়া। যদি তেওঁলোকে ভাবিছে 3খন আসন পায়, আমি 11খন আসন পাইছোঁ বুলি ভাবিছে, কিন্তু তেওঁলোকৰ দিবা স্বপ্ন হ'ব। মুংগেৰী লাল কি হাছিন সপনে, তেওঁলোকে ভাবি আছে কাৰোবাক মুখ্যমন্ত্ৰী পাতিব। গতিকে এই সপোন কমচে কম অহা 15 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্তমানৰ যি কাৰ্যশৈলী, যি কাম কাজ, সেই কাম কাজ সুস্থভাৱে পৰিচালনা কৰাৰ তেখেতৰ যিটো বুদ্ধিমত্তা বা তেখেতৰ যিটো কৰ্মশ্ৰী, তেওঁৰ যিটো মন বা কাম, তাক প্ৰতিহত কৰিব পৰা শক্তি বৰ্তমান অসমত নাই বুলি মোৰ মনে বিশ্বাস কৰে।